মকৰ ৰাশিৰ জাতকসকল, কঠিনতা যিমানেই ডাঙৰ হ'ব, তাক অতিক্ৰম কৰা মহিমাও সিমানেই অধিক হ'ব। এয়া কেৱল এটা সুচিন্তা নহয়, এয়া মকৰ ৰাশিৰ জাতকসকলৰ বাবে 2026 বৰ্ষৰ মূল মন্ত্ৰ। 2026 চনত আপোনাৰ ৰাশি স্বামী শনিদেৱে এজন ন্যায়াধীশৰ ভূমিকাত অৱতীৰ্ণ হৈছে, যি সম্পূৰ্ণৰূপে মৌন। এই বছৰ আপোনাৰ চতুৰালি, চমুপথ বা আপোনাৰ পুৰণি কৌশলবোৰ কামত নাহিব। এই বছৰটো এক বিশেষ দৈবিক বিধানৰ আধাৰত চলিব। আজি আমি বুজি পাম যে বছৰৰ আৰম্ভণিতে আপোনাৰ দ্বাদশ ভাৱত সৃষ্টি হোৱা 4টা গ্ৰহৰ দুৰ্লভ যোগ আপোনাৰ বাবে কোনো মায়াজাল নে সোণালী সুযোগ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল 2026 চনৰ জুন মাহত হ'বলগীয়া সেই ডাঙৰ পৰিৱৰ্তনটো কি, যিয়ে আপোনাৰ পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। এই আলোচনাৰ শেষত আপোনাৰ হাতত 2026 চনৰ সম্পূৰ্ণ ৰূপৰেখা থাকিব। বলক ভৱিষ্যতৰ এই পৃষ্ঠাবোৰ এজন বিশেষজ্ঞৰ দৃষ্টিৰে পঢ়া আৰম্ভ কৰোঁ। বন্ধুসকল, যিকোনো ভৱিষ্যৎবাণীৰ ফলাফলত উপনীত হোৱাৰ আগতে আমি সেই মঞ্চখন বুজি ল'ব লাগিব, যিখন গ্ৰহবোৰে 2026 চনত আপোনাৰ বাবে প্ৰস্তুত কৰিছে। জ্যোতিষশাস্ত্ৰত কি হ'বতো কৈ কিয় হ'ব বেছি গুৰুত্বপূৰ্ণ। 2026 চনৰ আধাৰ প্ৰধানকৈ 3টা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমতে, গোটেই 2026 চনত আপোনাৰ লগ্নেশ শনিদেৱ মীন ৰাশিত, অৰ্থাৎ আপোনাৰ 3য় ভাৱত বিৰাজমান থাকিব। কাল পুৰুষৰ কুণ্ডলীৰ 3য় ঘৰটো পৰাক্ৰম, সাহস আৰু যোগাযোগৰ হয়। শনিৰ ইয়াত থকাটো এটা স্পষ্ট ইংগিত যে আপুনি এতিয়া আপোনাৰ সুবিধাৰ পৰিসৰৰ পৰা ওলাই আহিব লাগিব। সাৰে সতিৰ মূল পৰ্যায় পাৰ হৈ গৈছে, কিন্তু শনিয়ে এতিয়া আপোনাৰ ইচ্ছাশক্তিৰ পৰীক্ষা লৈ আছে। তেওঁ চাব বিচাৰে যে আপুনি ভাগ্যৰ ভৰসাত বহি আছে নে পুৰুষাৰ্থ কৰিবলৈ প্ৰস্তুত। ইয়াৰ পিছত বছৰৰ আৰম্ভণি এক অতি সংবেদনশীল আৰু দুৰ্লভ যুগেৰে হৈছে। জানুৱাৰী 2026 আপোনাৰ দ্বাদশ ভাৱত 4টা ডাঙৰ গ্ৰহ সূৰ্য, বুধ, মংগল আৰু শুক্ৰ একেলগে জুতি সৃষ্টি কৰিছে। দ্বাদশ ঘৰটো ব্যয়, মুখ্য আৰু বাহিৰৰ পৃথিৱীৰ। আপুনি সাৱধান হ'ব লাগিব, কাৰণ যেতিয়া ইমানবোৰ শক্তি দ্বাদশ ঘৰত থাকে, তেতিয়া মানুহে অনুভৱ কৰে যে তেওঁ দৌৰি আছে, কিন্তু প্ৰকৃততে তেওঁ একে ঠাইতে থিয় হৈ থাকে। বছৰৰ প্ৰথম মাহত আপোনাৰ শক্তি আৰু ধন দুয়োটা অপচয় হোৱাৰ আশংকা আছে। কিন্তু ইয়াৰ ঠিক পিছতে এটা বৰ ডাঙৰ সকাহৰ খবৰো আছে। জুন 2026 দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। মকৰ ৰাশিৰ বাবে কৰ্কট হৈছে সপ্তম ভাৱ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কৰ্কট ৰাশিত গুৰু উচ্চ অৱস্থাত থাকে। এইটো 2026 চনৰ আটাইতকৈ ডাঙৰ নিৰ্ণায়ক মূৰ হ'ব। বছৰৰ আৰম্ভণিৰ সংগ্ৰাম মাজভাগত আহি এক ডাঙৰ সফলতাত পৰিণত হ'ব পাৰে, বিশেষকৈ আপোনাৰ ব্যৱসায় আৰু দাম্পত্য জীৱনৰ বাবে। আৰু অৱশেষত বছৰটোৰ সামৰণি এক ডাঙৰ পৰিৱৰ্তনৰ সৈতে হ'ব, যেতিয়া ৰাহু আৰু কেতুৱে নিজৰ ৰাশি সলনি কৰিব। ৰাহুৰ আপোনাৰ লগ্নলৈ অহাটোৱে আপোনাক বছৰৰ শেষলৈ এক অতি প্ৰভাৱশালী আৰু উচ্চাকাংক্ষী ব্যক্তিত্বলৈ পৰিৱৰ্তন কৰিব। আহক এতিয়া জীৱনৰ প্ৰতিটো দিশক গভীৰভাৱে বুজি লওঁ। সৰ্বপ্ৰথম আৰু আটাইতকৈ জৰুৰী, আপোনাৰ শৰীৰ আৰু আপোনাৰ মন। কাৰণ যদি স্বাস্থ্যই নাথাকে, তেন্তে ৰাজযোগৰ কি লাভ। মকৰ ৰাশিৰ জাতকসকল, তথ্য অতি স্পষ্ট। 2026 চনক আমি স্বাস্থ্যৰ দৃষ্টিভংগীৰে 2টা ভাগত ভাগ কৰিব পাৰোঁ। বছৰৰ প্ৰথম 5 মাহ, অৰ্থাৎ জানুৱাৰীৰ পৰা মেলৈকে আপুনি বৰ সতৰ্ক হ'ব লাগিব। মনত আছেনে মই কৈছিলোঁ যে আৰম্ভণিতে 4টা গ্ৰহ আপোনাৰ দ্বাদশ ভাৱত বহি আছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাতো পৰিব। এই সময়ছোৱাত আপোনাক ঋতুজনিত সমস্যাবোৰে বৰ আমনি কৰিব। ভয়ংকৰ চৰ্দি, কাহ, ভাইৰেল জ্বৰ এইবোৰ বাৰে বাৰে ঘূৰি আহিব পাৰে। বিশেষকৈ যিসকল জাতকৰ শ্বাস-প্ৰশ্বাসৰ কষ্ট আছে বা যাৰ হাঁওফাঁও দুৰ্বল, তেওঁলোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰীত নিজৰ বৰ যত্ন ল'ব লাগিব। ইয়াৰ উপৰিও শনি 3য় ঘৰত থকা আৰু দ্বাদশ ভাৱৰ প্ৰভাৱৰ বাবে আপুনি হাত-ভৰিত বিষ, হাড়ত জড়তা আৰু মাংসপেশীত টান অনুভৱ কৰিব পাৰে। বহুবাৰ আপোনাৰ এনে লাগিব যে শৰীৰত যেন শক্তি নাই, এক অদ্ভুত ভাগৰে আৱৰি ধৰিব। কেৱল শৰীৰ নহয়, মনৰ ওপৰতো প্ৰভাৱ পৰিব। মকৰ ৰাশিৰ জাতকসকলৰ ভিতৰত এই বছৰ এটা লুকাই থকা ভয়, হিডেন ফিয়াৰ থাকিব। এক অজ্ঞাত ভয়, ক'ৰবাত কিবা বেয়া নহওকতো, ক'ৰবাত মোৰ হৈ থকা কামটো বেয়া হৈ নাযাওকতো। ইয়াক আমি কওঁ দ্য ফিয়াৰ হ'বলৈ নিদিব। আপোনাৰ ভিতৰত এক অস্থিৰতা থাকিব, যেন আপুনি কিবা এটাৰ বাবে অপেক্ষা কৰি আছে, কিন্তু সেয়া হৈ উঠা নাই। কিন্তু বন্ধুসকল, ভয় খোৱাৰ কোনো কথা নাই। জুন মাহ অহাৰ লগে লগে আৰু গুৰুৱে নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিব। পুৰণি বেমাৰ যিবোৰে বছৰৰ আৰম্ভণিতে আপোনাক আমনি কৰি আছিল, তাৰ সঠিক ঔষধ পোৱা যাব। আপোনাৰ মন আধ্যাত্মিকতাৰ ফালে ঢাল খাব, যাৰ ফলত মানসিক শান্তি পোৱা যাব। আপুনি নিজকে ফিট ৰাখিবলৈ জিম, যোগ বা ব্যায়াম আৰম্ভ কৰিব। এই বছৰ সুস্থ হৈ থকাৰ এটাই মন্ত্ৰ, আৰু ইয়াক গাঁঠি মাৰি লওক। শনি 3য় ঘৰত আছে। 3য় ঘৰ পৰাক্ৰমৰ হয়।
শনিয়ে কৈছে লৰচৰ কৰক, যি নহওক কিয় সদায় ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতে উঠক আৰু কমেও 30 মিনিট খোজ কাঢ়ক। এই সৰু কামটোৱে আপোনাৰ বছৰজোৰা ডাক্তৰৰ বিল বচাব পাৰে। এতিয়া সেই বিষয়টোৰ কথা পাতোঁ যাৰ বাবে আপুনি আটাইতকৈ বেছি চিন্তিত হৈ থাকে। ধন আৰু বিত্ত। 2026 চনত আপোনাৰ আৰ্থিক অৱস্থা ৰোলাৰ কোষ্টাৰৰ দৰে থাকিব। বছৰৰ সৰহভাগ সময় ৰাহু আপোনাৰ দ্বিতীয় ভাৱত বিৰাজমান থাকিব। দ্বিতীয় ভাৱ ধনৰ হয়, বাণীৰ হয় আৰু পৰিয়ালৰ হয়। যেতিয়া ৰাহু ধন ভাৱত বহে তেতিয়া সি মানুহক দিবা স্বপ্ন দেখোঁতা বনাই দিয়ে। আপুনি অসম্ভৱ সপোন দেখিব। আপোনাৰ এনে লাগিব যে মই ৰাতিৰ ভিতৰতে ধনী হৈ যাম, কোনো লটাৰী লাগিব বা কোনো অলৌকিক ঘটনা ঘটিব। কিন্তু সাৱধান, 2026 চনত চমু পথবোৰেই আপোনাৰ ধ্বংসৰ কাৰণ হ'ব পাৰে। তথ্য অনুসৰি বছৰৰ প্ৰথম 5 মাহত আপোনাৰ অৱস্থা এনে হ'ব। আয়তকৈ ব্যয় বেছি। পইচা নিশ্চয় আহিব, কিন্তু সেয়া আপোনাৰ হাতত টিকি নাথাকিব। হঠাৎ পৰিয়ালত কাৰোবাৰ মেডিকেল জৰুৰীকালীন অৱস্থা আহিব পাৰে, বা আপুনি নিজৰ ঘৰৰ ভেটি বা মেৰামতিত মোটা অংকৰ ধন খৰচ কৰিব। বহুবাৰ অৱস্থা ইমানলৈকে হ'ব পাৰে যে আপুনি আপোনাৰ পুৰণি জমা ধন বা ফিক্সড ডিপজিট ভাঙিব লগা হ'ব পাৰে। কিন্তু ৰ'ব, যদি এনে চিন্তা আহে তেন্তে তাক পিছুৱাই দিয়ক, কাৰণ এতিয়া জমা ধন ভঙাৰ সময় সঠিক নহয়। এতিয়া মই যি ক'বলৈ গৈ আছোঁ তাক বৰ মনোযোগেৰে শুনক। এইটো জ্যোতিষীয় তথ্যৰ এক বৰ বিশেষ বিশ্লেষণ। এই বছৰ আপুনি সেইসকল লোকৰ পৰা বিশেষভাৱে সাৱধান হ'ব লাগিব যাৰ নাম ইংৰাজীৰ এছ বা এম আখৰেৰে আৰম্ভ হয়। কিয়? কাৰণ গ্ৰহগোচৰে জনাইছে যে যদি আপুনি এই আখৰৰ লোকসকলৰ পৰা আৰ্থিক পৰামৰ্শ লয় বা এওঁলোকৰ সৈতে মিলি টকা বিনিয়োগ কৰে, তেন্তে আপোনাৰ প্ৰবঞ্চনা বা লোকচান হোৱাৰ প্ৰবল সম্ভাৱনা আছে। হ'ব পাৰে তেওঁলোক আপোনাৰ বৰ ভাল বন্ধু, তেওঁলোকৰ উদ্দেশ্য বেয়া নহয়, কিন্তু 2026 চনত তেওঁলোকে দিয়া পৰামৰ্শ আপোনাৰ বাবে দুৰ্ভাগ্য কঢ়িয়াই আনিব। গতিকে টকা পইচাৰ ক্ষেত্ৰত এছ আৰু এমৰ পৰা দূৰত্ব বজাই ৰাখক। তেন্তে গোটেই বছৰটো এনেকৈয়ে থাকিব নেকি? একেবাৰেই নহয়। যেতিয়া আমি বছৰৰ দ্বিতীয় ভাগত প্ৰৱেশ কৰিম, আৰু বিশেষকৈ যেতিয়া নৱেম্বৰ 2026 ৰাহু ধন ভাৱৰ পৰা ওলাই আপোনাৰ লগ্নলৈ আহিব, তেতিয়া ধন বৰষাৰ যুগ সৃষ্টি হ'ব। হঠাৎ ৰৈ থকা পইচা ঘূৰাই পাব। একাধিক উৎসৰ পৰা পইচা আহিব। আপুনি ধাৰ মাৰিবলৈ সক্ষম হ'ব। আৰু যদি আপুনি সম্পত্তি কিনিব বা বেচিব বিচাৰে, তেন্তে অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰৰ সময়খিনি আপোনাৰ বাবে সোণালী কাল থাকিব। এই সময়ত আপুনি সম্পত্তিৰ সেই দাম পাব যিটো আপুনি বিচাৰে। এতিয়া বলক আপোনাৰ কৰ্মক্ষেত্ৰ, অৰ্থাৎ কেৰিয়াৰ আৰু চাকৰিৰ ফালে। মকৰ ৰাশিৰ লোকসকল কামৰ প্ৰতি বৰ সমৰ্পিত হয়। কিন্তু 2026 আপোনাৰ পৰা কেৱল কঠোৰ পৰিশ্ৰম নহয়, বৰং চতুৰ ধৈৰ্য, স্মাৰ্ট পেটাৰ্নছ খুঁজছে। যদি আপুনি চাকৰি কৰে আছেন, তাহলে জানুৱাৰী এবং ফেব্ৰুৱাৰী মাস আপোনাৰ জন্য অগ্নি পৰীক্ষাৰ মতো হবে। দ্বাদশ ঘৰে গ্ৰহেৰ ভিৰ এবং ৰাহুৰ প্ৰভাৱ আপোনাকে মানসিক চাপ দেবে। অফিসে ৰাজনীতি হবে। বসেৰ আপোনাকে বিনা কাৰণে গালি দিতে পাৰে। আপোনাৰ এনে লাগিব যে হল আৰু বহুত হল, মই এই চাকৰিটো এৰি দিম। কিন্তু বন্ধুসকল, ইয়াতেই ৰ'ব লাগিব। মোৰ পৰামৰ্শ মানক, মাৰ্চ 2026 লৈকে ইস্তফা নিদিব। কিয়? কাৰণ মাৰ্চ 2026 আপোনাৰ কুণ্ডলীত এক অলৌকিক যুগ সক্ৰিয় হ'ব, যাক জ্যোতিষত বিপৰীত ৰাজযোগ বোলে। বিপৰীত ৰাজযোগৰ নিয়ম হ'ল প্ৰথমে বিপদ, তাৰ পিছত মহা সাফল্য। মাৰ্চৰ পিছত হঠাৎ পৰিস্থিতি সলনি হ'ব। যিসকল লোক আপোনাৰ বিৰুদ্ধে আছিল তেওঁলোক শান্ত হৈ পৰিব। আপুনি প্ৰমোচন পাব পাৰে বা আপোনাৰ পদবী বাঢ়িব পাৰে, আপোনাৰ মৰ্যাদা বাঢ়িব। কিন্তু এটা সৰু সাৱধানতা, জুলাইৰ পৰা ছেপ্টেম্বৰৰ মাজত এই সময়ছোৱাত অফিচত আপোনাৰ সহকৰ্মীসকলৰ সৈতে তৰ্ক নকৰিব। কিছুমান মানুহ বন্ধু হৈ আহিব কিন্তু পিঠিৰ পিছফালে আঘাত কৰিব। এই সময়ছোৱাত লো প্ৰফাইল হৈ থাকক আৰু কেৱল নিজৰ কামত মন দিয়ক। ব্যৱসায়ীসকলৰ বাবে এই বছৰটো নতুন আৰম্ভণি। যদি আপুনি কোনো পুৰণি, লোকচানত চলি থকা ব্যৱসায় বন্ধ কৰি কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে এই বছৰটো তাৰ বাবে উত্তম। তথ্যই কয় যে লো, নিৰ্মাণ সামগ্ৰী, আমদানি ৰপ্তানি আৰু বস্ত্ৰশিল্প এই ক্ষেত্ৰবোৰত কৰা বিনিয়োগে আপোনাক দুগুণ ফল দিব। বছৰৰ শেষত যেতিয়া ৰাহু আপোনাৰ লগ্নলৈ আহিব, তেতিয়া আপোনাৰ ৰিস্ক লোৱাৰ ক্ষমতা বাঢ়ি যাব। আপুনি ডাঙৰ সিদ্ধান্ত ল'ব আৰু আপোনাৰ প্ৰতিযোগীসকলক পিছ পেলাই দিব। মাত্ৰ এটা কথা মনত ৰাখিবা, কাগজ পত্ৰৰ কামত গাফিলতি নকৰিব। এটা ভুল চহী আৰু ডাঙৰ লোকচান হ'ব পাৰে। কেৰিয়াৰ আৰু পইচাৰ পিছত এতিয়া হৃদয়ৰ কথা, সম্পৰ্ক। 2026 চনত আপোনাৰ সম্পৰ্কবোৰ তিতা-মিঠা অভিজ্ঞতাৰ মাজেৰে পাৰ হ'ব। বছৰৰ আৰম্ভণিতে কামৰ আধিক্যৰ বাবে আপুনি আপোনাৰ পৰিয়ালক সময় দিব নোৱাৰিব। ঘৰৰ মানুহে অভিযোগ কৰিব। আপোনাৰ এনে লাগিব যে আপুনি সকলোৰে বাবে ইমান কৰিছে
তথাপি কোনেও আপোনাক বুজি পোৱা নাই। ভাই ভনীৰ সৈতেও কিছু মনোমালিন্য হ'ব পাৰে। যিসকল লোক অবিবাহিত তেওঁলোকৰ বাবে জুন 2026লৈকে সময়খিনি অলপ অপেক্ষা কৰিবলগীয়া। কিন্তু জুনত যেতিয়া দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত অৰ্থাৎ আপোনাৰ সপ্তম ভাৱত প্ৰৱেশ কৰিব, যিটো তেওঁৰ উচ্চ ৰাশি, বিবাহৰ যোগ সৃষ্টি হ'ব। যদি বিয়াত পলম হৈ আছিল তেন্তে সম্বন্ধ পকা হৈ যাব। যদি আপুনি কাকো পচন্দ কৰে তেন্তে প্ৰেম বিবাহৰ বাবে পৰিয়াল সন্মত হ'ব পাৰে। কিন্তু ইয়াত এটা বিপদৰ সংকেতো আছে। বছৰৰ মাজভাগত এজন তৃতীয় ব্যক্তিয়ে আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। এই সময়ত আপুনি কাৰো কথা চকু মুদি বিশ্বাস কৰিব নালাগিব। নিজৰ সংগীৰ ওপৰত ভৰসা ৰাখক আৰু কথা পাতি সমস্যাবোৰ সমাধান কৰক। মনত ৰাখিব, 2026 চনত আপোনাৰ বাণী বৰ গুৰুত্বপূৰ্ণ। ৰাহু দ্বিতীয় ঘৰত আছে, সেয়ে কেতিয়াবা আপোনাৰ মাত কটু হ'ব পাৰে। নিজৰ কথাত মিঠা ভাৱ বজাই ৰাখক, সম্পৰ্কবোৰ নিজে নিজে শুধৰি যাব। এতিয়া মই কিছু সময় বিশেষকৈ সেইসকল মহিলাৰ লগত কথা পাতিব বিচাৰোঁ যিসকল ঘৰৰ মেৰুদণ্ড, আমাৰ গৃহিণীসকল। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা চুকীয়াকৈ কোৱা নহয়, কিন্তু মকৰ ৰাশিৰ মহিলাসকলৰ বাবে 2026 এটা বৰ গভীৰ বছৰ। মোৰ মাতৃ আৰু ভগ্নীসকল, 2026ৰ থিম হ'ল মৌন আদালত। আৰু আপোনালোকতকৈ ভালকৈ মৌন সেৱাৰ অৰ্থ কোনে জানে? এই বছৰ গ্ৰহৰ গতিয়ে আপোনাৰ জীৱনক তিনি ধৰণে প্ৰভাৱিত কৰিব। বছৰৰ প্ৰথম ভাগত অৰ্থাৎ জানুৱাৰীৰ পৰা মে'লৈকে আপোনাৰ ওপৰত কামৰ বোজা বৰ বেছি থাকিব। শনি তৃতীয় ঘৰত আছে, যিয়ে আপোনাৰ দ্বাৰা অত্যধিক পৰিশ্ৰম কৰাব। ঘৰলৈ আলহী অহা যোৱা, মেৰামতিৰ কাম আৰু পৰিয়ালৰ যত্ন, এইবোৰত আপুনি নিজকে পাহৰি যাব। আপোনাৰ ভৰিত বিষ, কঁকালৰ বিষ আৰু ভেৰিকোজ ভেইনৰ দৰে সমস্যা হ'ব পাৰে। মোৰ পৰামৰ্শ হ'ল নিজৰ বাবে কিছু সময় মি টাইম উলিয়াওক। যদি আপুনি নিজেই সুস্থ নাথাকে তেন্তে ঘৰখন কেনেকৈ চলিব? দ্বিতীয়তে, ৰাহু আপোনাৰ দ্বিতীয় ভাৱত বহি আছে। সেয়েহে কেতিয়াবা আপোনাৰ এনে লাগিব যে আপুনি সকলোৰে বাবে ইমান কৰিছে, কিন্তু আপুনি সেই প্ৰশংসা পোৱা নাই যাৰ আপুনি যোগ্য। শহুৰৰ ফালৰ মানুহৰ সৈতে সৰু সৰু কথাত উত্তেজনা হ'ব পাৰে। ইয়াত আপুনি আপোনাৰ বাণী নিয়ন্ত্ৰণ কৰিব লাগিব। যদি কোনোবাই কিবা কটু কথাও কৈ দিয়ে তেন্তে তাক মনত লৈ নাথাকিব। মনত ৰাখিব, এয়া গ্ৰহৰ খেল, আপোনাৰ ত্ৰুটি নহয়। কিন্তু কাহিনী ইয়াত শেষ নহয়। জুন 2026ৰ পিছত সময় সলনি হ'ব। যেতিয়া গুৰু আপোনাৰ সপ্তম ঘৰলৈ আহিব, তেতিয়া আপোনাৰ স্বামীৰ সৈতে আপোনাৰ সম্পৰ্ক বৰ মধুৰ হৈ পৰিব। আপুনি তেওঁৰ পৰা আৱেগিক আৰু আৰ্থিক সহযোগিতা পাব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ দায়িত্ব আপোনাৰ কান্ধলৈ আহিব, যাৰ ফলত সমাজত আপোনাৰ মান সন্মান বাঢ়িব। আৰু আটাইতকৈ ডাঙৰ কথা, বছৰৰ শেষত যেতিয়া ৰাহু আপোনাৰ লগ্নলৈ আহিব, তেতিয়া আপোনাৰ ভিতৰত এক নতুন শক্তি জাগি উঠিব। বহুতো গৃহিণীয়ে এই বছৰৰ শেষত সৰু ব্যৱসায় বা ৱৰ্ক ফ্ৰম হোম আৰম্ভ কৰাৰ কথা ভাবিব। সেয়া টিফিন ছাৰ্ভিচেই হওক, বুটিক হওক বা টিউচন। গ্ৰহই কৈছে, আগবাঢ়ক। এই বছৰটোৱে আপোনাক কেৱল গৃহিণীৰ পৰা এগৰাকী ব্যৱসায়ী মহিলা বনোৱাৰ ক্ষমতা ৰাখে। নিজৰ পৰিচয় গঢ়িবলৈ ভয় নকৰিব। গতিকে বন্ধুসকল, যদি আমি এই গোটেই 30 মিনিটৰ আলোচনাক কেইটামান শব্দত সামৰিবলৈ যাওঁ, তেন্তে 2026 আপোনাৰ বাবে এক অগ্নি পৰীক্ষা, যাৰ মাজেৰে পাৰ হৈ আপুনি চূণ হৈ ওলাব। শনিদেৱে বিচাৰে যে আপুনি পৰিশ্ৰম কৰক, ৰাহুৱে বিচাৰে যে আপুনি সতৰ্ক হৈ থাকক, আৰু গুৰুৱে বিচাৰে যে আপুনি ধৰ্ম পালন কৰক। গ্ৰহৰ কঠিনতাবোৰ সহজ কৰিবলৈ আৰু গ্ৰহৰ কুপ্ৰভাৱ দিয়া হৈছে। এই উপায়বোৰ বৰ সৰল কিন্তু বৰ প্ৰভাৱশালী। প্ৰথম উপায়, মৌন সেৱা। যিহেতু এই বছৰটো মৌন আদালতৰ, গতিকে আপোনাৰ সেৱাও মৌন হ'ব লাগে। যেতিয়াই আপুনি কোনো শ্ৰমিক, চাফাই কৰ্মী বা দৰিদ্ৰক সহায় কৰে তেন্তে সেয়া কাকো নক'ব। আৰু হয়, যেতিয়াই এনে মানুহক লগ পায় তেওঁলোকক ধন্যবাদ নিশ্চয় ক'ব আৰু পাৰিলে তেওঁলোকক চাহ খুৱাব। এয়া শনিক সন্তুষ্ট কৰাৰ আটাইতকৈ অব্যৰ্থ উপায়। দ্বিতীয় উপায়, নিমখ দান। আৰ্থিক নাটনি দূৰ কৰিবলৈ মাহত এবাৰ যিকোনো সোমবাৰে দৰিদ্ৰক নিমখ দান কৰক। নিমখ দানে ৰাহু আৰু শনিৰ নেতিবাচকতা শোষণ কৰি লয়। তৃতীয় উপায়, মহানিমৰ সেৱন। স্বাস্থ্য ঠিক ৰাখিবলৈ সদায় ৰাতিপুৱা খালী পেটত 2টা মহানিমৰ পাত চোবাই খাব। এয়া তিতা, কিন্তু ই আপোনাক চিকিৎসালয়ৰ তিতা অভিজ্ঞতাবোৰৰ পৰা ৰক্ষা কৰিব। চতুৰ্থ উপায়, হনুমান আৰাধনা। নিজৰ ভিতৰৰ অজ্ঞাত ভয় দূৰ কৰিবলৈ নিয়মিতভাৱে হনুমান চালিচা বা সুন্দৰ কাণ্ড পাঠ কৰক। হনুমান যিয়েই সেই শক্তি যিয়ে শনি আৰু ৰাহু দুয়োটাকে নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু শেষ উপায়, চহী কৰাত সাৱধানতা। গোটেই বছৰটো যিকোনো কাগজত চহী কৰাৰ আগতে সেয়া দুবাৰ পঢ়িব, খৰখেদা নকৰিব। মকৰ ৰাশিৰ জাতকসকল, ভয় নকৰিব। ঈশ্বৰে আপোনাক পাহাৰ বগাবলৈ শক্তি দিছে
আপুনি মকৰ, সেইজন যি আটাইতকৈ ওক শৃংগত আৰোহণ কৰে। ৰাস্তাত শিল আহিব, কিন্তু লক্ষ্যস্থান বৰ ধুনীয়া। 2026 চনৰ শেষত যেতিয়া আপুনি উভতি চাব, তেতিয়া দেখিব যে আপুনি আগতকৈ বহুগুণে শক্তিশালী, ধনী আৰু বুজন হৈ উঠিছে। মাত্ৰ নিজৰ দিশ সঠিক ৰাখক, দশা নিজে নিজে সলনি হৈ যাব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল আৰু যদি আপুনি অনুভৱ কৰে যে এই বিশ্লেষণে আপোনাৰ জীৱনক স্পৰ্শ কৰিছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আপোনাৰ মকৰ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ইয়াত শ্বেয়াৰ কৰিব। আৰু হয়, ব্ৰহ্মাণ্ডৰ ইংগিতবোৰ বুজিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ সৈতে পুনৰ দেখা হ'ব। তেতিয়ালৈকে আপোনাৰ পিতৃ-মাতৃক সন্মান কৰক, কৰ্ম কৰি থাকক। হৰ হৰ মহাদেৱ।